Hello and welcome to Dear Hikya YouTube channel লৈ তোমাক পুনৰ এবাৰ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আছে এক্সাৰসাইজ R5 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা 7 লৈকে য'ত আজি আমি শিকিম কেনেকৈ হৰণ কৰে। ইয়াৰ আগত অলৰেডি দুটা পাৰ্ট এই এক্সাৰসাইজটোৰ অৰ্থাৎ অনুশীলনীটোৰ দিয়া আছে। তুমি যদি নাই চোৱা তেতিয়াহ'লে ওপৰ কাৰ্ড সেকশনত আছে আৰু ডেসক্ৰিপচনতো লিংক আছে, তুমি গৈ পেলাই চাই আহিবা। আহা এতিয়া নেক্সট কুৱেশ্চনটো আৰম্ভ কৰো। কুৱেশ্চন নম্বৰ 5 আছে। ফাৰ্স্ট যেটো কুৱেশ্চন আছে দিয়া আছে কি 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 এই গোটেই ৰাশিটো হৰণ কৰা y to the power 4 কেনেদৰে কৰিবা। তো কি কৰিম আমি ইয়াক এই ধৰণে লিখি লম 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 গোটেইটো আমি হৰণ চিনডাল দিম আৰু তলত লিখিম y to the power 4 বুলি। ঠিক আছে, এটা কি হ'ব ওপৰৰ পৰা চোৱা আমি y to the power 4 এটা তিনটা পদৰ পৰা কমন পাম। তো যেতিয়া আমি তিনটা পদৰ পৰা y to the power 4 এটা কমন লৈ ললো তেতিয়া প্ৰথমটো কি থাকিলে 3y to the power 4 থাকিলে। তুমি সদায় ঘাতবিলাক যোগ হিচাপে চাবা 4 4 গুণ 16 কৰি নিদিবা, এইটো 4 4 8 হৈছে তাৰমানে y 4টা ললো আৰু y 4টা থাকি গ'ল। নেক্সট 4 y ইয়াত কেটা থাকিব 4টা লৈ লোৱাৰ পাছত দুটা থাকি যাব প্লাস 5 the y to the power 4 to লৈ ললো অকল 5 এ তেতিয়া হলে ইয়াত থাকি গ'ল আৰু তলত কি আছে y to the power 4 এতিয়া y to the power 4 এ y to the power 4 কেনসেল আউট হৈ গ'ল থাকিলে কিমান 3y to the power 4 minus 4y square plus 5 এটো आंसर ওলাই গ'ল। নেক্সট টু চাও আহা কি আছে p cube q cube minus p to the power 6 q to the power 3 divided by p cube q cube। এতিয়া চোৱা দুইটা পৰা তেতিয়াহ'লে আমি কি কমন ল'ম p কিউব আৰু q কিউব ওপৰ কিটাৰ পৰা আমি কমন ল'ব লাগিব। ওপৰটোত আছে p তিনটা প্ৰথম পদটোত, নেক্সটটো p তিনটা ল'ব পাৰিম 6টা আছে। তো p তিনটা ললো আৰু একেদৰে q তিনটা লৈ ললো। তো প্ৰথমটো যেহেতু p কিউব q কিউব আছিল হে গোটেইটোকে লৈ ললো তো গতিকে ইয়াত থাকিব 1 কমপ্লিট উঠাই দিলে 1 থাকে। নেক্সট p 6টাৰ পৰা তিনটা লৈ লোৱাৰ পাছত তিনটা p থাকি গ'ল q তিনটাটো উঠাই ললো তো এইটোৱে থাকিলে p cube q cube। তো p cube q cube p cube q cube কেনসেল গুছি গলগে থাকিলে কিমান 1 minus p cube এটোৱে आंसर আহি গ'ল। আশা কৰিলো তহলকে বুজিলা। নেক্সট কোৱেশ্চন নম্বৰ 6 হৰণফল নিৰ্ণয় কৰা। হৰণফল উলিয়াব লাগে একেদৰে কৰিব লাগে। তো কি কৰিবা ইয়াক 10x minus 25 তাক হৰণ কৰিবলৈ কৈছে 2x minus 5 এদি। তো কি কৰিম আমি ওপৰৰ পৰা কি কমন আহে হেতু চাই লোৱা। ওপৰত এটা 10 আছে আৰু এটা 25 আছে 10 আৰু 25 দুইটাৰ পৰা 5 কমন আহিব গতিকে 5 কমন লৈ ললে কি থাকিলে 5 দুগুণ 10 x minus 5 5 গুণ 25 তলত কি থাকিলে 2x minus 5 তো 2x minus 5 এদি 2x minus 5 কেনসেল গুছি গ'ল থাকি গ'ল কিমান 5 এইটোৱে তোমাৰ आंसर আহি গ'ল। নেক্সট এটো চাও আহা কোৱেশ্চন নম্বৰ 2 কি আছে 20y plus 4 whole into y square plus 5y plus 3 তলত আছে 5 whole into y plus 4 ইয়াত কমন নলোৱাকে দেখিছো অলৰেডি 5 টোৱে 20 টো গুছি গ'ল 4 বাৰ আৰু y plus 4 এ y plus 4 কেনসেল আউট হৈ গ'ল এবাৰ থাকিলে মানে কি থাকিলে 4 ব্ৰেকেটত y square plus 5y plus 3 এটোৱে তোমাৰ आंसर আহি গ'ল। নেক্সট টু চাম বলা 7 উৎপাদকত প্ৰকাশ কৰি হৰণফল উলিয়াবলৈ ক'লে। উৎপাদকত প্ৰথমতে প্ৰকাশ কৰি ল'ব লাগিব তাৰ পাছতে তুমি হৰণফল উলিয়াব পাৰিবা। তো কি হ'ব কেনে কৰিবা ইয়াক 4u square plus 25u minus 21 তলত আছে আৰু তাক হৰণ কৰিম আমি u plus 7 এ দি পেলাই। তো কি হ'ব চোৱা এটো কেনেকৈ কৰিবা AC মেথডত কৰিম আমি নহয় জানো AC a into c তাৰমানে অৰ্থাৎ ইয়াত a কি হয় ইয়াত a হ'ব u square লগত থকাটো a বুলি কম 4 into c কিমান হ'ব 21 হয় 4 এগুণ 4 হ'ব 4 দুগুণ 8 84। এতিয়া কোনযোৰ উৎপাদক 21 আগত কি চিন আছে সো 21 আগত আছে মাইনাস চিন
কোনযোৰ উৎপাদক মাইনাছ কৰি লৈ পেলাই 25 ওলাব সেইটোৱে কম মধ্যম পদ বিভাজন বা মানে আমাৰ ভাষাত কি বুলি কওঁ এইটো এচি মেথড বুলি কওঁ নহয় জানো এতিয়া কোনযোৰ উৎপাদক এতিয়া 84 আৰু উৎপাদক উলিয়াব লাগে আৰু উৎপাদক তুমি উলিয়াবৰ ক্ষেত্ৰত এই ধৰণৰ প্ৰচেছটো এপ্লাই কৰিবা যেটো আগৰ ভিডিঅত মই ভালদৰে বুজাই দিছো তোমাক 2 4 গুণ 8 2 2 4 2 2 4 2 গুণ 2 3 1 যাবগে 7 বাৰ তো কেনেকৈ ওলালে মানে 25 ওলাব মাইনাছ কৰি পেলাই তো কি কৰিবা এতিয়া মাইনাছ কৰি পেলাই 25 উলিয়াব কৈছে তো অলপ ডাঙৰ আখৰ ল'ব লাগিব সংখ্যাকেইটা চোৱা 2 2 গুণ 4 আৰু 7 যদি লৈ লওঁ এফালে কিমান হ'ব 28 হ'ব নহয় জানো 2 দুটা লৈ পেলাই 7 টো লৈ পেলাই মই পূৰণ কৰি দিলো বাকি থাকিলে কি তিনিটা থাকিলে তেতিয়াহ'লে এতিয়া চোৱা 28 পৰা 3 বিয়োগ কৰিলে কিমান পাবা 25 পাবা নহয় জানো সেইটো লিখিব পাৰিম তেতিয়াহ'লে 4u স্কয়াৰ প্লাস 28 মাইনাস 3 ব্ৰেকেটৰ ভিতৰত u মাইনাস 21 আমি কি কৰিলো 25 টোক ভাঙি দিলো 28 মাইনাস 3 হিচাপে u প্লাস 7 এতিয়া কি হ'ব পদ কি থাকিলে 4u স্কয়াৰ প্লাস হ'ব 28u মাইনাস 3u মাইনাস 21 তলত কি থাকিলে u প্লাস 7 এতিয়া চাৰিটা পদ হৈ যোৱাৰ পিছত তো তেনে ইজি কেনেকৈ কি কৰিব লাগে উৎপাদক উলিয়াবলৈ কমন ল'ব লাগে কমন কি আহিব প্ৰথম দুটাৰ পৰা কমন লোৱা 4u স্কয়াৰ 28 কি কমন থাকিব 4 টো কমন আছে হয় নাই আৰু এটা u কমন পাম আমি তো প্ৰথমটো পাটো 4u স্কয়াৰ গোটেটো নাই লোৱা বাৰু u এটা থাকি যাব প্লাস এতিয়া চোৱা 4 ললে মানে 28 4 লগত কি পূৰণ কৰিলে 28 পাম 4 লগত 7 পূৰণ কৰিলে 28 পাম 4 7 গুণ 28 u টো অলৰেডি লৈ লোৱা হ'ল এতিয়া তাৰপাছত মই কি শিকাইছিলো তুমি এই দুটাৰ পৰা কমন ল'ব লাগিব কিন্তু এই দুটাৰ পৰা কমন লোৱাৰ পাছত কি থাকিব সেইটো অলৰেডি জানা তুমি কি থাকিব u + 7 দুইটা ব্ৰেকেট একেটাই থাকে u লগত কি পূৰণ কৰিলে -3u হ'ব নিশ্চয় -3 পূৰণ কৰিব লাগিব -3 * u -3u -3 * 7 -21 হ'ল বুজিলা নেক্সট তলত কি হ'ব u + 7 হ'ব মই ফেলে লিখিছো কি হ'ব এতিয়া 4u - 3 এটা উৎপাদক বনিব আৰু এটা উৎপাদক বনিলে u + 7 ব্ৰেকেটৰ বাহিৰৰ কেইটা এবাৰ লিখিব লাগে ব্ৰেকেটৰ কেইটা এবাৰ লিখিব লাগে u + 7 এতিয়া u + 7 u + 7ক কেনসেলত পঠিয়াই দিব পাৰি এটো হৈ গ'ল আমাৰ ইয়াত কৰা হৰণটো কৈছিল ন উৎপাদকত প্ৰকাশ কৰি কৰা বুলি তো আমি উৎপাদক প্ৰথমতে উলিয়াই ললো তাৰ পাছত আমি হৰণটো কৰি দিলো 4u - 3 তোমাৰ আনসাৰ ওলাই গ'ল এভাগে কৰিলে হ'ব মেট্ৰিকত মাৰ্কটো পাবা 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহিব পাৰে নেক্সট তো আমি কৰো আহা কি হ'ব একে ধৰণে কৰিম m² - 14m - 32 তলত হ'ব m + 2 এটা কি হ'ব ওপৰত কি হ'ব m² এটা চোৱা 32 আৰু এতিয়া চোৱা ইয়াতো a কিমান আৰু c কিমান c টো ওলাই আছে 32 হয় a কিমান সো m² লগত একো সংখ্যা নাই বুলি একো নাই নহয় ইয়াত এটা 1 আছে 1 আছে তো 1 * 32 হ'ব a হ'ব 1 আৰু c হ'ব 32 1 * 32 হ'ব 32 2এও যাব 2 16 গুণ 32 হ'ব আৰু মন কৰা মাইনাস কৰি পেলাই 14 লাগে নিশ্চয় 16 পৰা 2 বিয়োগ কৰিলে 14 হ'লে তো কি হ'ব তেতিয়াহ'লে 16 - 2 whole to the power m sorry not power 16 - 2 whole into m না -32 তলত হ'ল m + 2 কি হ'ব এতিয়া m² - 16m তাৰপাছত মাইনাসে আকৌ মাইনাসে পূৰণ হ'ব এটো মন ৰাখিবা অকল ভাঙি দিলে নহয় ব্ৰেকেটৰ বাহিৰত দুটা বস্তু থাকে এটা থাকে তাৰ আগত থকা -2 আৰু এটা থাকে পাছত থকা m টো দুইটাক পূৰণ কৰিব মাইনাসে প্লাসে ইয়াত হৈ পেলাই মাইনাস আহিব 16 তাৰপাছত m আহিলে মাইনাসে মাইনাসে প্লাস তাৰপাছত কি আহিব 2 আহি পেলাই m আহিলে -32 তলত কি হ'ব m + 2 এতিয়া ওপৰৰ কিতাৰ পৰা কমন ল'বা কি আহিব প্ৰথম দুটাৰ পৰা কমন m এটাই আহিব প্ৰথমটোত এটা m থাকিলে আৰু সেকেন্ডটোত এটা -16 থাকিলে নিশ্চয়কৈ একেটোই থাকিব লাগিব পাছৰটো m - 16 এ থাকিব লাগিব এতিয়া 2 এ পূৰণ কৰিলে কিমান হ'ব 2 * m 2m 2 16 গুণ 32 এটা চিন দিও m ৰ আগত কি লাগে 2m ৰ আগত প্লাস থাকিব লাগে তো ইয়াত প্লাসে দিব লাগিব তেতিয়াহে প্লাসে প্লাসে প্লাস হ'ল প্লাসে মাইনাসে মাইনাস হ'ল তলত কি থাকিব m + 2 হ'ব এতিয়া ওপৰৰ পৰা চাই লোৱা কি থাকিলে m - 16 এটা থাকিলে আৰু এটা কি থাকিলে m + 2 এটা থাকিলে আৰু তলতো কি থাকিলে m +
2 এটা থাকিলে তো m + 2 এ m + 2 টো গুচি যাবগে থাকিলে কিমান m - 16 যিটো আমাৰ হৰণফল হয় কাগৰ তোমালোকৰ এডখৰলৈকে বুজি পেলা আৰু ভাল লাগিলে ইয়াতে আমাৰ যিমান গোটেই পুনৰালোচনা চেপ্টাৰটো শেষ হ'ল মই ওপৰ কাৰ্ড লিংকত আৰু এতিয়া ভিডিঅ'টোৰ শেষতো আহি গৈছে এই প্লেলিষ্ট তোমালোকৰ মুখৰ আগত গোটেই পুনৰালোচনাৰ প্লেলিষ্টখন তোমালোকৰ মুখৰ আগত আহি গৈছে আমি যিমানখিনি পঢ়িলো গোটেই গণিতত তোমাৰ যিমান অংক আছে প্ৰতিটো অংক মই কৰাই দিয়া আছে আৰু ওপৰঞ্চিও যদি তোমালোকৰ কিবা উদাহৰণৰ প্ৰয়োজন আছে কবা তো মই সেইকেইটাও কৰাই দিম ইয়াৰ নেক্সট আমি চেপ্টাৰ পঢ়িম বাস্তৱ সংখ্যাৰ পৰা তো যদি তুমি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি পেলাই মোৰ লগত জইন হৈ লোৱা এই ধৰণৰ ভিডিঅ' তুমি সদায় আহি পাই থাকিবা তোমাৰ কোনোবা ফ্ৰেণ্ডৰ সৈতে এইটো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু কমেণ্ট চেক কৰি জনাবা কেনেকুৱা লাগিলে চ' থেংক ইউ